সিস্টেম ইয়াত তাৰমানে কি হয় কিছুমান গছ ধৰা এইটো তামোল আছে তামোলটো উখত যাব ঠিক আছে আৰু এইটো কল আছে কল তাতকে চাপৰ তাৰপিছত আমি আনাৰস লগাইছোঁ হা আৰু এই তামোলত আমি কি দিছোঁ জালুক দিছোঁ হয়নে সো ইয়াত মানে আমাৰ কি হয় এতিয়া তামোল গছৰ ওপৰত যাব তাৰ তলত তোমাৰ কলগছ থাকিব তাৰ তলত তোমাৰ আনাৰস থাকিব সো ইয়াৰ যোনখিনি মানে হাইট আছে হাইটৰ ওপৰত বেছ কৰি পেলাই এই ক্ৰপটো লগোৱা হয় ঠিক আছে এইটো সেইকাৰণে কয় মাল্টি ষ্টৰি ক্ৰপিং চিষ্টেম সো ইয়াত আমি কি গম পাব পাৰোঁ যদি আমাৰ তাত অলপমান মাটি আছে ফাৰ্মাৰৰ ওচৰত যদি অকণমান মাটি আছে তেতিয়াহ'লে সেই লেণ্ডটো আমি ভালকৈ ইউটিলাইজ কৰিব পাৰোঁ আৰু এটা লেণ্ডৰ পৰাই আমি ভেৰিয়াছ টাইপছ অফ ইনকাম কৰিব পাৰোঁ সাপোজ আমি সাইডত এতিয়া নেমু লগাইছোঁ নেমু দি তোমাৰ ইনকাম হ'ব তামোল দি তোমাৰ ইনকাম হ'ব জালুক লগাইছা জালুকৰ পৰা ইনকাম হ'ব পাণ দি ইনকাম হ'ব কল দি ইনকাম হ'ব কলৰ যোনটো কলটো যেতিয়া লাগিব লাগি পেলাই যেতিয়া আমি গছটো কাটি দিম সেই গছৰ পৰা আকৌ আমি ভাৰ্মি কম্পোষ্ট বনাব পাৰিম ঠিক আছে আনাৰস আছে আনাৰসৰ পৰা আমি আনাৰস পাম আৰু আনাৰসৰ যোনটো ওপৰৰ যোনটো ক্ৰাউনটো থাকে সেইটো কয় চাকাৰ সো সেই চাকাৰটো লগাই পেলাই আকৌ আমি আমাৰ খেতি বেলেগ জেগাত আনাৰসটো মাল্টিপ্লাই কৰিব পাৰোঁ ঠিক আছে এইটো হ'ল মাল্টি ষ্টৰি ক্ৰপিং চিষ্টেম আমলখি তোমালোকে দুটা ভেৰাইটি দেখিছা ঠিক আছে এইটো হ'ল গ্ৰীণ ভেৰাইটি ইয়াৰ চব পাত চাত চব গ্ৰীণ আৰু এইটো হ'ল তোমাৰ ৰেড ভেৰাইটি এইটো আমলখিটো ৰঙা ৰঙা হয় খুব টেষ্টি হয় খাবলৈ আৰু এইটো হাইব্ৰিড আমলখি হয় ইমান ডাঙৰ যোনটো বজাৰত ওলায় এইটো তোমালোকে চাগে ইয়াত দেখাই নাই চ' এইখিনি আমি বাহিৰৰ পৰা আনিছোঁ পুলিবিলাক আৰু ইয়াতে গোটেই এই তলত ফুল ফুলিব আৰু গোটেই ভৰ্তিকৈ লাগিব এইটো পূৰা এনেকৈ ওলমিব সেইটো আমাৰ হাইব্ৰিড আমলখিয়ে হয় সেইটো গ্ৰীণ ভেৰাইটি ঠিক আছে আৰু এইটো তোমাৰ ৰেড ভেৰাইটি হ'ব ইয়াৰ তোমালোকে পাতখিনি চোৱা কিমান ধুনীয়া ৰেড কালাৰ হয়নে দেখিব বৰ ধুনীয়া ইয়াত আমাৰ যোনখিনি বস্তু আছে সাপোজ এইটো আমলখি তোমালোকক দেখাইছোঁ হয়নে এই আমলখিটো তোমাৰ ৰেড এনেকুৱা আমলখি আমাৰ গ্ৰীণো লগাইছোঁ চ' অল টোটেল ইয়াতে 36টা প্লেণ্ট আছে তো তোমালোকেও ঘৰত এই ডিষ্টেঞ্চটো মেইনটেইন কৰি পেলাই তোমালোকে নিজৰ যদি বাৰী আছে তে তাত তোমালোকে এনেকৈ ফ্ৰুট ব্লক বনাব পাৰে এইটো ফ্ৰুট ব্লক বুলি কয় ঠিক আছে ইয়াত আমাৰ 36টা আমলখি আছে তাৰপিছতে এইফালে আমৰ গছ আছে তাৰপিছতে এইটো হ'ল তোমাৰ আম্ৰপালি এইটো ভেৰাইটি হ'ল আম্ৰপালি এইটো ডুৱাৰ্ফ ভেৰাইটি চাপৰতে এইটো আমটো লাগে ঠিক আছে আৰু এইটো খুব এটা বেছি ডাঙৰ নহয় চ' আমি এনেকৈ ইয়াতে প্লেণ্ট কৰিব পাৰোঁ ঠিক আছে এইটো আমি সদায় আম লগাৰ পিছত এইটো প্ৰুনিং কৰাটো বহুত দৰকাৰ তলৰ ব্ৰাঞ্চখিনি আমি কাটাটো বহুত দৰকাৰী ঠিক আছে ইয়াতে যেতিয়া আম লাগিব এইটো গোটেইটো ফুলি ধুনীয়া হৈ যাব আৰু এপ্ৰিল মাহত ইয়াতে আমি ফাৰ্টিলাইজাৰ এপ্লাই কৰিব লাগে ফাৰ্টিলাইজাৰ এপ্লাই কৰিবলৈ হ'লে এই গোটেই চাৰ্কলত আমি ফাৰ্টিলাইজাৰটো দিব লাগিব কিমান ডাঙৰ হয় এইটো মেম এইটো ইমান ডাঙৰ হয় এইটো কিমান বছৰ ফল লাগি যায় 2 ইয়াৰ্ছ এ ডিপেণ্ড কৰিব তোমাৰ মাটিটো কেনেকুৱা ঠিক আছে 2 ইয়াৰ্ছ 3 ইয়াৰ্ছৰ পিছতে ফ্ৰুটিং ঠিক আছে এইটো মই এক লাইন তামোল লগাইছোঁ হয়নে আৰু এইটো হ'ল এইটো হ'ল তোমালোকৰ কি এইটো কঁঠাল এইটো ডুৱাৰ্ফ ভেৰাইটিৰ কঁঠাল এইটো চাপৰতে লাগে ডুৱাৰ্ফ ভেৰাইটিৰ কঁঠাল আৰু ইয়াৰ নাম হ'ল পিংক ভিয়েটনাম কি নাম পিংক ভিয়েটনাম এইটো ইয়াৰ যোনটো কঁঠালৰ বাদু আছে এইটো পিংক কালাৰ হ'ব ডুৱাৰ্ফ ভেৰাইটি মানে চাপৰতে লাগিব ঠিক আছে চ' ইয়াৰ কঁঠালৰ ইটো সেই প্লেণ্টৰ পৰা এই প্লেণ্টৰ ডিষ্টেঞ্চটো বেছি চ' আমি লেণ্ডটো ইউটিলাইজ কৰিবলৈ কি কৰিছোঁ মাজত একজোপা তামোল দি দিছোঁ এইটো গছৰ পৰা সেইটো গছ এইটো গছৰ পৰা সেইটো গছ সেইটো গছৰ পৰা সেইটো গছৰ ডিষ্টেঞ্চটো আমি মাজত কি কৰিছোঁ তামোল লগাই দিছোঁ কিয়নো তামোলটো কি হ'ব ওপৰত যাব আৰু কঁঠালটো ডুৱাৰ্ফ ভেৰাইটি তাৰমানে চাপৰতে লাগিব ডিষ্টেঞ্চটো কিমান আছে কিহৰ এই কঁঠালৰ ডিষ্টেঞ্চটো 5 মিটাৰ্ছ মান হ'ব ঠিক আছে তাৰ মাজত আমি সেই তামোলৰ মাজত আমাৰ 3 মিটাৰ্ছ মান ডিষ্টেঞ্চ হয়নে এইটো তোমাৰ লোকেল কঁঠালৰ পুলি এইটো যোনটো আছে লোকেল কঁঠালৰ পুলি আৰু এইটো হাইব্ৰিড ঠিক আছে এইটো কাটি পেলাই ইয়াতে জোৰা দিয়া আছে এইটো দেখিছা এইটো কাটি পেলাই জোৰা দিয়া আছে সেইকাৰণে ইয়াৰ তলৰ পৰা যোনখিনি আমাৰ ব্ৰাঞ্চ ওলাব সেইটো আমি কাটি দিব লাগিব নহ'লে এইটো লোকেল ভেৰাইটিটো ওলাই যাব হা সেইকাৰণে যেতিয়াই তোমালোকে পুলি চাবা পুলি বা কিনিবা তেতিয়া চাবা যে এই গ্ৰাফটো বেছি যাতে ওপৰত নাথাকে নহ'লে তোমালোকে বহুত বেছি মেইনটেইন কৰিব লাগিব সেইটোৰ কাৰণে গ্ৰাফটিংটো চাবা এই কাটিংটো তোমাৰ কোনখিনিত আছে যদি চাপৰত আছে তাৰ মানে কি হ'ব ইয়াৰ পৰা লোকেল যোনটো আছে সেইটো ওলাবলৈ বেছি সুবিধা নাপাব ঠিক আছে গতিকে এই বস্তুটো আমি চাব লাগে গোলাপ ফুলৰ ক্ষেত্ৰতো এনেকুৱা হয় লোকেল তোমাৰ লতা গোলাপটো ওলাই যাব যদি তুমি ইয়াতে কাটি নিদিয়া বুজিলা
এটা প্লটৰ সাইজ হল তোমাৰ 4/3 আলি আলি বান্ধা আছে যে এটা জংঘল সেকেন্ড হ'ব পাৰে নাই সো ইয়াৰ তোমাৰ 4/3 ইয়াত আমি এটা কি কৰিছো মৰিচা শাক লগাইছো লগত জলকীয়া লগাইছো ঠিক আছে সো আমি মৰিচা শাকটো খাই দিম জলকীয়াটো আমাৰ প্ৰডাকশন হ'ব তাৰ মানে এটা ল্যান্ডত আমি দুটা ক্ৰপ লগাইছো হেতু কয় ইন্টাৰক্ৰপিং কি কয় এটো ইন্টাৰক্ৰপিং ঠিক আছে আৰু তাৰ পিছতে আমি সাপোজ আৰু আমাৰ এনেকুৱা প্লট আছে তাত আমি কি কৰো ব্ৰিঞ্জল লগাও ব্ৰিঞ্জলৰ লগত আমি নহৰু লগাব পাৰো ৰসুন গাৰ্লিক ঠিক আছে বা আমি ধনিয়া লগাব পাৰো পিয়াজ লগাব পাৰো আৰু তেতিয়া যেতিয়া কি হ'ব যেতিয়া আমি পিয়াজৰ পাত চিঙিম ধনিয়া চিঙিম বা ৰসুনৰ পাত চিঙিম তেতিয়া তাৰ যোনটো স্মেল আছে হেতু দি বেগেনাত পোক নধৰিব ম্যাম একাডৰ খেতিতে মানে ব্লেক ব্লেক জাতীয় খেতি কৰিব পাৰো কোনো সমস্যা নহয় একো নহয় তোমাৰ খালি জানিব লাগিব তুমি কোনটো ক্ৰপৰ লগত কি দিবা ঠিক আছে কোনটো ক্ৰপৰ লগত আমি কি দিম হেতু বস্তু আমি জানিব লাগিব যেনেকৈ আমি মৰিচা শাকৰ লগত জলকীয়া কৰিব পাৰো নহলে ক্যাপসিকাম কৰিব পাৰো ঠিক আছে তোমাৰ মৰিচা শাকটো তুমি শাকটো খাই দিলা ক্যাপসিকাম তোমাৰ হৈ থাকিব বা জলকীয়া আমাৰ এতিয়া হৈ আছে হয়নে ঠিক তেনেকৈ আমাৰ সাপোজ এটো আমি বটবডি কৰিছো বা আমি তিয়হ লগাম ঠিক আছে তাৰ মাজত আমি এই মাজৰ যোনটো স্পেচ আছে তাত আমি ধনিয়া লগাই দিব পাৰো ধনিয়াটো যেতিয়া হ'ব হেতু আমি খাই দিম ধনিয়াটো বেছি ডিউৰেচনৰ ক্ৰপ নহয় ঠিক আছে তাৰ পিছতে আমি ধৰা বেগেনা লগাইছো বেগেনাৰ মাজত আমি ৰসুন পিয়াজ এইবিলাক লগাব পাৰো তুমি বা আমি গেন্দা ফুলো লগাব পাৰো হা তো হেতু যেতিয়া আমি চিঙিম তাৰ যোনটো স্মেল হেতু দি বেগেনাত পোক নধৰিব সো এইবিলাক সৰু সৰু কিছুমান হেৰি আৰু এটো মানে এটোৱে যে নিউট্ৰিশন গাৰ্ডেনত সাপোজ আমি এতিয়া কি কৰো এতিয়া আমাৰ গোবৰৰ স্কাৰচিটি মানুহৰ তাত এতিয়া ইমান গৰু নাই যে বহুতখিনি গোবৰ পাব ঠিক আছে সো আমাৰ যোনটো এটো আমি আলি নিচিনা বনাই দিছো এই আলিটোতে আমাৰ কি হয় যে আমি গোবৰখিনি এটো জায়গাতে পেলাম আৰু এই আলিৰ পৰা বাহিৰত গোবৰটো গুছি না যায় এটো আমাৰ আহা যোৱা ৰাস্তা হয়নে সো এই ৰাস্তাত আমি গোবৰটো পেলাই বা ফাৰ্টিলাইজাৰ পেলাই আমি ওয়েস্ট নকৰো বুজি পালা হেতু কাৰণে ইয়াত মানে আমাৰ গুটে বস্তুটো আমি লগাব পাৰো ঠিক আছে এতিয়া ঠাণ্ডা দিনত আমি বান্ধাকবি লগাম ফুলকবি লগাম উলকবি লগাম হেনেকে হেবিলাক সব তোমাৰ ৰবি ক্ৰপছ বুলি কয় ঠিক আছে ঠিক আছে এটো এতিয়া আমি কি কৰিছো এটো আমাৰ বগৰী প্লট ঠিক আছে এটো হল বগৰীৰ মাজত এতিয়া আমি কাটিং কৰিছিলো প্ৰুনিং কৰিছিলো বগৰীখিনি হয়নে আৰু হেতুৰ কাৰণে ইয়াৰ মাজৰ যোনখিনি স্পেচ হেতু স্পেচটো যাতে আমাৰ ওয়েস্ট নহয় হেতুৰ কাৰণে আমি ইয়াতে মাটি দালি লগাইছো ঠিক আছে গটিকে এনেকে আমি এটা ল্যান্ড প্ৰপাৰলি ইউজ কৰিব পাৰো নিউট্রিশন গার্ডেনটো কত আছে আৰু আমাৰ নিউট্রিশন গার্ডেনটো কিয় দৰকাৰ ইয়াৰ বেনিফিট আচ্ছা নিউট্রিশন গার্ডেনটো আমাৰ যিমান আংগনবাড়ী সেন্টাৰ আছে ফাৰ্মাৰ্স ফিল্ডটো আছে কিন্তু জেনাৰেলি ইয়াত এমফেসিস দিয়া হৈছে যিমান আংগনবাড়ী সেন্টাৰ আছে স্কুলছ আছে এই স্কুল বেলাকত যিহেতু মানে তাত ল'ৰা ছোৱালী থাকে আৰু সিহঁতৰ গ্ৰোইং এজ হয় এটা আংগনবাড়ী সেন্টাৰত হয়তো 3 বছৰৰ পৰা 5 বছৰলৈকে ল'ৰা ছোৱালীবিলাক থাকে আৰু সিহঁতে তোমালোকে অবজাৰ্ভ কৰিবা যে সিহঁতে সোনকালে ডাঙৰ হয় আৰু সেইটো সময় তেওঁলোকক নিউট্ৰিশন বা পৰিপুষ্টিটো বেছিকে লাগে আৰু জেনেৰেলি আংগনবাড়ী সেন্টাৰ হওক বা স্কুল হওক তাত মিড ডে মিলৰ ব্যৱস্থা আছে আৰু সেইটোৰ কাৰণে যদি আমি নিউট্ৰিশন গাৰ্ডেনটো আংগনবাড়ী সেন্টাৰ বা স্কুলত থাকে তেতিয়াহ'লে ষ্টুডেণ্টখিনিয়ে য'ত আমাৰ নিউট্ৰিশন গাৰ্ডেন আছে তাৰ পৰা ভেজিটেবলছবিলাক ছিঙি পেলাই আংগনবাড়ী সেন্টাৰ ৰান্ধনি আছে কুক আছে তেওঁলোকে সেইখিনি খিচিৰি হওক বা যোনখিনি মিড ডে মিলৰ বস্তু তেওঁলোকে প্ৰস্তুত কৰে তাত দিব পাৰে আৰু তেতিয়া বাচ্চাখিনি বেনিফিট হয় ঠিক আছে আৰু এটো আমি ইন্টাৰক্ৰপিংটো বুজাও ইন্টাৰক্ৰপিং হল যাত আমি ডিফাৰেন্ট টাইপস অফ ভেজিটেবলছ আমি সৰু এটা প্লটত লগাব পাৰো তাৰ বেনিফিট আমাৰ আছে আৰু তেতিয়া বাচ্চাখিনি থাকে গ্ৰো হয় নিউট্ৰিশন গাৰ্ডেন থাকিলে আমি ৰাউণ্ড দা ইয়াৰ যোনটো লেআউট আছে 200 মিটাৰ স্কয়াৰৰ যোনটো লেআউট তোমালোকক দেখালো তাৰ যোনটো লেআউট আছে সেই লেআউটৰ মতে ৰাউণ্ড দা ইয়াৰ ভেজিটেবল স্কুলে বা আংগনবাড়ীয়ে পায় যদি সিহঁতে ভালকে মেইনটেইন কৰে আৰু এজ পাৰ শিডিউল চব্জিখিনি লগায় ঠিক আছে